গাড়ীত যিমান তেল পুৰে ৰাইজৰ টকা পুৰে নে নাই গাড়ীত যিমান বিয়া খাই খাই ঘূৰে সব দিয়ে চৰকাৰী খৰচ মানে ৰাইজৰ খৰচ আৰু ৰাইজৰ খৰচত দৰমহা লৈ ৰাইজৰ টকাৰে চৰকাৰী অনুদান সাহায্য দি ৰাইজৰ টকাৰে গাড়ীত তেল ভৰাই দুখন তিনিখন গাড়ী ঘূৰাই হয়নে ৰাইজৰ টকাৰে গুৱাহাটীত থাকি 20-30টামান এচি থাকে সেইকেইটা ৰুমত থাকি তেখেতে অকল ইমান বছৰ 2006 চনমানৰ পৰা এতিয়ালৈকে বিয়া সকাম সবাহ সুধিয়ে খালে তেখেতে বিয়া সকাম সবাহ সুধি আজীৱন খাব পাৰিব ইয়াতে থাকি খাব পাৰিব তাৰ বাবে তেখেত বিধানসভালৈ যোৱাৰ প্ৰয়োজন নাথাকে থাকে নেকি বিধানসভালৈ যোৱাৰ প্ৰয়োজন থাকে যে মোৰ ৰাইজক এখন চিকিৎসালয় লাগিব তাত ডক্টৰ লাগিব টেষ্ট কৰিবলৈ মেচিনছ লাগিব দৰৱ ৰাইজে বাহিৰৰ পৰা কিনিব নোৱাৰে হয়নে নহয় এইটো ক'বৰ বাবে তেখেতে কয় যে মানুহৰ বেমাৰ হ'লে মই বাহিৰলৈ যাবলৈ পইচা দিছোঁ বৰতীয়া দিবলৈ যাওঁ সকাম খাবলৈ যাওঁ মানুহজন যদি সময়ত বচাবই নোৱাৰো বৰতীয়াটোৰ কি কাম হয়নে নহয় মানুহজন যদি লৈ গৈ ডাক্তৰ নাপাওঁ দৰৱ নাপাওঁ মেচিন নাপাওঁ তেখেতে দিয়া পইচাটোৰে আমি খাম নে পিন্ধিম মানুহ বচাব পাৰি নেকি নোৱাৰি তেখেতে ক'ব লাগে যে অসম নাগালেণ্ড সীমা সমস্যা দূৰ হ'ব লাগিব নাগালেণ্ড চৰকাৰ অসম চৰকাৰৰ মাজত চুক্তি হ'ব লাগিব কেন্দ্ৰ চৰকাৰে হস্তক্ষেপ কৰিব লাগিব মোৰ ৰাজ্যৰ মোৰ সমষ্টিৰ মানুহে জীয়াটো ভুগিব নোৱাৰে হয়নে নহয় তেখেত নিজেতো পলালে নাগালেণ্ডৰ মানুহে খেলোতে তেখেত নিজে পলায় আৰু তেখেতে কিন্তু সেই কথাটো গৈ তাৰ পাছতো বিধানসভাত সাজোৰে মাত মাতিব পৰা নাই পাৰিছেনে তেখেতে ক'ব পাৰিব লাগিব যে মোৰ সমষ্টিৰ ৰাইজে খোৱা পানী কিয় পোৱা নাই তাৰ টকা কাৰ পকেটলৈ গ'ল উলটি ধৰিব পাৰিব লাগিব পাৰিছেনে নাই পৰা জলসিঞ্চনৰ কথা কেতিয়াবা ক'ব পাৰিছেনে নাই পৰা আমি কম সাহস আছে আমাৰ কোৱা হয়নে তেখেতে উদ্যোগীকৰণৰ কথা পৰ্যটনৰ কথা মই যিবোৰ প্ৰকল্পৰ কথা ক'লো এইবোৰৰ কথা কেতিয়াবা কৈছেনে নাই কোৱা অকল বিয়া সকাম সভা সুধিতেই তেখেতৰ ৰাজনীতি সীমাবদ্ধ গতিকে মই আপোনালোকক এইটো প্ৰতিশ্ৰুতি দিওঁ যে মই কাইলৈ প্ৰত্যেক ঘৰ মানুহক বিয়া সকাম সভা সুধি খাবলৈ আহিব পাৰিম নে নোৱাৰিম এইটো প্ৰতিশ্ৰুতি মই নিদিওঁ কিন্তু মই এইটো দিওঁ যে মই যদি বিধানসভালৈ জনপ্ৰতিনিধি হিচাপে যাবলৈ পাওঁ মই প্ৰথম গৈয়ে সমষ্টিটোৰ প্ৰতি ঘৰ মানুহে যাতে খোৱা পানীৰ সুবিধাটো পায় তাৰ ব্যৱস্থাটো কিদৰে কৰিব পাৰি তাৰ বাবে যুঁজিম ইহঁতৰ দৰে সৰু সৰু ল'ৰা ছোৱালীবোৰে গাহৰি মৰা আচলতে মানুহ মৰি উঠি যোৱা পানী খাই যাতে জীয়াটো ভুগিব নালাগে বেমাৰ হ'ব নালাগে তাৰ বাবে মই যুঁজিম চিকিৎসালয়ত যাতে চিকিৎসা কৰিব পৰাকৈ পৰ্যাপ্ত সুবিধা থাকে কোনো মানুহ প্ৰেছাৰ ষ্ট্ৰক আচলতে হাৰ্ট এটেক হোৱা এক্সিডেণ্ট হোৱা মানুহ যাতে ৰাস্তাতে ঠেকেচা খাই খাই মৰিব নালাগে চিকিৎসাৰ অভাৱত মৰিব নালাগে তাৰ বাবে মই যুঁজিম